এয়া আমাৰ বিহুৰ প্ৰস্তুতি চলি আছে। আমাৰ শেষ হোৱাই নাই, সান্দা ভাজা খুন্দা এইবিলাক শেষ হোৱাই নাই। এয়া সবিতা আমাৰ ওচৰৰে আমাৰ ঘৰতে আমাৰ ঢেঁকীতে আহিছে, ইহঁতে সান্দা খুন্দিবলৈ। আমাৰ ৰুণুৰ ঢেঁকী, মোৰ জা হয় ৰুণুৰে ঢেঁকী, গতিকে ৰুণুহঁতে ঢেঁকীত খুন্দি আছে। এয়া সবিতা সান্দা ভাজি কেনে লাগিল? আজি বহুত দিনৰ পৰা এই ঢেঁকীটোত সান্দা চলি আছে হয় না, সান্দা খুন্দা। অঁ, আৰু এটা জোনালী জোনালী, কেনে লাগিল সান্দা খুন্দিবলৈ আহি? মুখখন দেখুৱাই দিয়া। অঁ, এয়া জোনালী আমাৰ জা, তাৰমানে এয়া জা। আৰু আমি মাজু ডেকানি, মই যা। আমাৰ মাজু ডেকা চাওক ইমান অসুখৰ পৰা উঠিছে, উঠিও তেওঁৰ খুব অসুখ, বহুত টান গ'ল, কিন্তু তথাপি তেওঁ ঢেঁকী দিব এৰা নাই। চাওক কি সুন্দৰকৈ ঢেঁকী। অঁ, তেওঁৰ এইটো এটা আগৰ অভ্যাস, আগৰ পৰা দি ভাল পায় ঢেঁকী, আৰু এতিয়াও দি আছে। আৰু ঢেঁকী দিলে ভাল, আচলতে যিকোনো বেমাৰতে হওক খোজকাঢ়া বা ঢেঁকী দিয়াটো ভাল বুলি কয়, গতিকে তেওঁ ঢেঁকী দি আছে। ভাগৰো লগা নাই, তেওঁ ভাল পাইছে ঢেঁকী দি, হয়নে? গতিকে দি আছে, ভাল লাগছে। খুব ধুনীয়া। এইদৰে আমাৰ প্ৰস্তুতি চলাই আছে, চলি থাকিবয়ে যেতিয়ালৈকে বিহু নাহে। প্ৰথম দমাহীৰ দিনা আহি নাপায়, তেতিয়ালৈকে আমাৰ প্ৰস্তুতি এইদৰে চলি থাকিব। ভাল লাগিল।